কাইলৈ 12 ফেব্ৰুৱাৰী বুধবাৰ মাঘী পূৰ্ণিমা। কাইলৈৰ পৰাই মা লক্ষ্মী আৰু ভগৱান গণেশৰ কৃপাত 4টা ৰাশিৰ জীৱনলৈ আহিব অপাৰ ধন সম্পত্তি। বছৰৰ গোটেইকেইটা মাহৰ ভিতৰতে মাঘ মাহটো হৈছে সকলোতকৈ পবিত্ৰ মাহ। তাতোকৈ পবিত্ৰ হ'ল এই মাঘ মাহৰ পূৰ্ণিমা। এই পূৰ্ণিমাৰ দিনাৰ পৰাই 4টা ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত শুভ দিন আৰম্ভ হ'ব। সকলোবোৰ আশা আকাংক্ষা পূৰ্ণ হোৱাৰ লগতে কৰ্মক্ষেত্ৰত নানা ধৰণৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। যিকোনো কৰ্মতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। নিজৰ জ্ঞান বুদ্ধিৰে টকা পইচা অধিক পৰিমাণে উপাৰ্জন কৰিব পাৰিব। জীৱনত হৈ থকা সকলোবোৰ বাধা বিঘিনি আঁতৰি যাব। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত জীৱনৰ সকলোবোৰ আশা পূৰ্ণ হ'ব। ব্যৱসায় বাণিজ্যত উন্নতিৰ সুযোগ পাব। চাকৰিত পদোন্নতি লাভ কৰিব পাৰিব। ধন সম্পদৰ অধিকাৰী হ'ব পাৰিব এই 4টা ৰাশিৰ জাতক জাতিকাসকল। সমাজত মান সন্মান বৃদ্ধি হ'ব। লগতে ৰাজনীতিৰ ক্ষেত্ৰতো এটা ভাল স্থান লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী, জয় গণেশ বাবা। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া জানি লওঁ আহক মা লক্ষ্মী আৰু ভগৱান গণেশৰ কৃপাত সৌভাগ্যশালী হোৱা ৰাশিকেইটাৰ বিষয়ে। ভগৱান গণেশ আৰু মা লক্ষ্মীৰ কৃপাত ভাগ্যশালী হোৱা প্ৰথম ৰাশিটো হ'ল মিথুন ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ, ঘৰে আৰম্ভ হয় তেওঁলোকৰ মিথুন ৰাশি হয়। মিথুন ৰাশিৰ স্বামী গ্ৰহ হ'ল বুধ গ্ৰহ। মাঘী পূৰ্ণিমাৰ দিনাৰ পৰাই গ্ৰহৰ পৰিৱৰ্তনৰ ফলত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহিছে শুভ সংযোগ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কুণ্ডলীত বুধ গ্ৰহৰ সংযোগ ঘটিছে আৰু এই বুধ গ্ৰহৰ সংযোগৰ ফলত জ্ঞান বুদ্ধিৰ বিকাশ হয়। শুক্ৰৰ শুভ প্ৰভাৱৰ বাবে ধন সম্পদেৰে ঐশ্বৰ্যশালী হয়। শনিৰ শুভ প্ৰভাৱৰ বাবে কৰ্মৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। এই সকলোবোৰ শুভ সংযোগৰ ফলত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি হ'ব। আপুনি কৰ্মৰ ফল নিশ্চিত ৰূপত লাভ কৰিব পাৰিব। আপুনি যি কৰ্ম কৰিব তাৰ দুগুণ আপুনি উপাৰ্জন কৰিব পাৰিব। চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে পদোন্নতিৰ প্ৰবল সম্ভাৱনা দেখা যায়। আগৰ পৰা যি আপোনাৰ আৰ্থিক সমস্যা হৈ আছে, এই মাঘী পূৰ্ণিমাৰ পৰা এই সকলোবোৰ সমস্যা দূৰ হৈ যাব। ব্যৱসায় বাণিজ্যত জড়িত ব্যক্তিসকলৰ মা লক্ষ্মীৰ কৃপাত হাতলৈ যথেষ্ট পৰিমাণৰ টকা পইচাৰ আগমন হ'ব। ধন টকা পইচাৰে সমৃদ্ধিশালী হৈ পৰিব। বুধৰ শুভ প্ৰভাৱত বুদ্ধি জ্ঞানৰ বিকাশ হৈ ব্যৱসায়ত অধিক পৰিমাণে উন্নতি কৰিব পাৰিব। শনি গ্ৰহৰ শুভ সংযোগৰ বাবে কৰ্মৰ প্ৰতি আসক্তি বাঢ়িব। যিকোনো কামতে এটা ভাল উপাৰ্জন কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ সমাজত এটা ভাল নাম থাকিব। সমাজত বিশেষভাৱে সন্মানিত হ'ব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰতো এটা ভাল সুযোগ পাব। নিজৰ জ্ঞান বুদ্ধিৰ পৰিচয়েৰে ৰাজনীতিক উচ্চ আসন লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ বাবে শনিদেৱে সহায় কৰিব। ভগৱান গণেশ আৰু মা লক্ষ্মীৰ কৃপাত ভাগ্যশালী হোৱা দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো প মূৰ্ধন্যৰে আৰম্ভ হয় তেওঁলোকৰ কন্যা ৰাশি হয়। কন্যা ৰাশিৰ স্বামী গ্ৰহ হ'ল বুধ গ্ৰহ। এই মাঘী পূৰ্ণিমাৰ দিনটোৰ পৰাই কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহিব এক আচৰিত সংযোগ। আপোনাৰ কুণ্ডলীত গুৰু বৰ্তমান অৱস্থাত শুভ স্থানত থকা বাবে আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হোৱা দেখিবলৈ পোৱা যাব। বুধ আৰু শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱৰ বাবে আপুনি উচ্চ আসন লাভ কৰাৰ সংকেত আহিছে। যি কামৰ বাবে বহুত দিনৰ পৰা আপুনি আশা কৰি আছিল, সেই কাম এতিয়া সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আপুনি এই সময়ৰ ভিতৰত শত্ৰুৰ পৰা কিছু ক্ষেত্ৰত অসুবিধা পাব, কিন্তু শত্ৰুৱে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ সংযোগত
আপুনি ধনৱান হ'ব পাৰিব। বহুদিনীয়া সপোন পূৰণ হোৱাৰ সময় আহিছে। ব্যৱসায় বাণিজ্যত কোনোবা ব্যক্তিৰ পৰা সহায় সহযোগ পাব, যাৰ ফলত আপোনাৰ ব্যৱসায় অধিক পৰিমাণে উন্নতি কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত মজবুত হ'ব। আৰ্থিক ক্ষেত্ৰত আগতে যি অসুবিধা হৈ আছিল সেই অসুবিধাসমূহ দূৰ হ'ব। ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব। বৃহস্পতি আৰু মংগল গ্ৰহৰ শুভ সংযোগৰ ফলত চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰিব তথা কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰিব। ভগৱান গণেশ আৰু মা লক্ষ্মীৰ কৃপাত মাঘী পূৰ্ণিমাৰ পৰা ভাগ্যশালী হোৱা তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ লৰে আৰম্ভ হয় তেওঁলোকৰ মেষ ৰাশি হয়। মেষ ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। মাঘী পূৰ্ণিমাৰ দিনাৰ পৰা আপোনাৰ জীৱনত এক আচৰিত ধৰণৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। জীৱনত আশা নকৰা কিছুমান কামো আপোনাৰ সম্পূৰ্ণ হৈ যাব। এই মাঘী পূৰ্ণিমাৰ দিনটোৰ পৰাই আপুনি আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰিব। ব্যৱসায় বাণিজ্যত অধিক পৰিমাণে লাভ অৰ্জন কৰিব পাৰিব। উপাৰ্জনৰ পৰিমাণ আগতকৈ বহু পৰিমাণে বৃদ্ধি হ'ব। শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত অৰ্থৰ আগমন অধিক হ'ব। আৰ্থিক ক্ষেত্ৰত যিবোৰ সমস্যা হৈ আছিল শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত সেই সমস্যাসমূহ দূৰ হৈ যাব। আপুনি কামবোৰ ভালদৰে চিন্তা চৰ্চা কৰাৰ বাবে বুধ গ্ৰহই আপোনাক সহায় কৰিব। কাৰণ বুধ গ্ৰহ হৈছে বুদ্ধি আৰু জ্ঞানৰ কাৰক গ্ৰহ। কেৱল আপুনি কৰ্মত অধিক পৰিমাণে মনোনিৱেশ কৰাৰ প্ৰয়োজন হ'ব। তেতিয়া শনি গ্ৰহই আপোনাক কৰ্মৰ ক্ষেত্ৰত সহায় কৰিব। অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত যিবোৰ বাধা বিঘিনি আছে সেইবোৰ শনি গ্ৰহই দূৰ কৰি দিব। কৰ্মৰ ক্ষেত্ৰত যদি আপুনি সময় দিয়ে তেনেহ'লে সেই কৰ্মত আপুনি যথেষ্ট পৰিমাণে লাভ দেখিবলৈ পাব। বাহন লাভৰো আপোনাৰ শুভ সংযোগ আহিছে। শত্ৰু নাশ হ'ব আৰু সৌভাগ্য বৃদ্ধি হ'ব। ভগৱান গণেশ আৰু মা লক্ষ্মীৰ কৃপাত ভাগ্যশালী হোৱা চতুৰ্থ ভাগ্যশালী ৰাশিটো হ'ল তুলা ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দান্ত্যৰে আৰম্ভ হয় তেওঁলোকৰ তুলা ৰাশি হয়। তুলা ৰাশিৰ স্বামী গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। মাঘী পূৰ্ণিমাৰ পৰা মা লক্ষ্মী আৰু ভগৱান গণেশৰ পূৰ্ণ কৃপাদৃষ্টি আপোনাৰ ওপৰত থাকিব। জ্ঞান বুদ্ধি ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বিশেষভাৱে উন্নতি হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায় বাণিজ্যত অধিক পৰিমাণে অৰ্থ উপাৰ্জন হ'ব। ফলত আগৰ পৰা যি অৰ্থৰ সংকট হৈ আছিল সেইবোৰ দূৰ হ'ব। আৰ্থিকভাৱে মজবুত হ'ব পাৰিব। যিকোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আকস্মিকভাৱে ধন প্ৰাপ্তিৰ সুযোগ আহিব। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ বাবে এই মাঘী পূৰ্ণিমাৰ দিনটোৰ পৰাই আপোনাৰ জীৱনত বিশেষ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰতো শুভফল দেখা যায়। যিকোনো ক্ষেত্ৰতে আপুনি সফলতা দেখিবলৈ পাব। যিবোৰ কামত ইমান দিনে বাধা বিঘিনি হৈ আছিল সেই বাধাসমূহ এতিয়া আঁতৰি গৈ কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব। গাড়ী ঘৰ তথা মাটি সম্পত্তি ক্ৰয় কৰাৰ বাবে সুযোগ আহিছে। নিজৰ কষ্ট আৰু পৰিশ্ৰমৰ ফলত আপুনি সফল হ'ব পাৰিব। প্ৰিয় দৰ্শক, এই 4টা ৰাশিৰ ভাগ্য পৰিৱৰ্তন হ'ব মাঘী পূৰ্ণিমাৰ দিনাৰ পৰা। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।